প্ৰেম কৰিলে অৱধাৰিতভাৱে আহে বিয়া পাতি একেলগে থকাৰ পণ। প্ৰিয়জনৰ লগত আজীৱন একেলগে থকাৰ পণ লোৱাৰ বতৰেই যেন বহা। সেই কবি হীৰকজ্যোতি বৈশ্যই মাইচানা কবিতাটিত প্ৰেমিকালৈ বুলি কেনেদৰে প্ৰস্তাৱ আগবঢ়াইছে শুনো আহকচোন। মোৰ ঢোলৰ শব্দত মেঘে গাজিবৰ দিনা তোৰ খোপাৰ কপৌ পাহি খহিছিল কেনি? আহতৰ তলত মলৈ তৈ ৰওঁতে ৰচকীয়ে দেখিলে যেনি। কঙালীৰ খং ৰঙালীত মাৰিম বুলি ভোগালীত কৰিলো পাং। চতেহে পিছে অকৰা মৈত উঠি সকলো কৰিলে খাং। মাইচানাও তোকে লৈ দেখো সপোন প্ৰতিটো ঋতুৰ। তোকে লৈ ধাননি পথাৰখন সদায় ভৰো। মাইচানাও তোকে আনিবলৈ সাঁতুৰি যাম বৰলীয়া। তোৰে হৈ মই জাপে দিম পাগলা দিয়া। মাইচানা মাইচানা জীৱনটো যে দুদিনীয়া। মাইচানা মাইচানা যৌৱন যে আৰু খন্তেকীয়া। মাইচানা মাইচানা মহৰ শিঙৰ পেপাতি। মাইচানা মাইচানা বহাগৰে বিহুতি। মাইচানা মাইচানা নাচোৱা কঁকাল ভাঙি ভাঙি। ভাবিছ জেঠুৱৈ ৰ'দত মাইচানাক লগত লৈ খোজ দিম এখন নতুন পৃথিৱী। অ পিৰিতি কি বস্তু চিনিব নোৱাৰি। হে কোনজন ঈশ্বৰৰ মায়া বোলো মায়া হে তুমি নকৰিলে কৰোতা নাই মোক। এ ভাতি বয়সতে বিয়া।